কি হৈছে ইয়াত কি ভাগিলে চাওকচোন এই বিছনাখন আজি মাটিতেই বিছনাখন পাৰ হন উপায় নাপালে কাইলৈ মোৰখনকে ব্যৱহাৰ কৰিবি আপুনি আমাৰনো কি যতে ৰাতি ততে কাটি মাজনী উঠিলি গাটো ধুই আহিলো চাহ কৰিব লাগিব নহয় চাওকচোন এখন কি পিন্ধিছো এইখন কি আপোনাৰ ধুতি আকৌ হলাবলৈ কাপোৰে নাই নহয় বেয়া পাইছে কি যে কথাবোৰ ক এই শ্যাম ক'ত বিছনাত নহয় মানে মাটিত এই ইমান দেৰিলৈকে শুই থাকে নেকি যা জগাই দেগৈ মই গাখীৰ অকণ বিচাৰি যাম ধুইছে কি খানিছে বিশল্যকৰণী দুবাৰ লগালেই ভাল হৈ যাব সেইবুলি ইমানকৈ খানিব লাগে নে দেখিলেহে গম পাবা মঙহ একেবাৰে থেতলা খাই গৈছে ওপৰত তেজু বিৰিঙি আছে কিহে যে পাইছিল বিছনাখনৰ ওপৰত শুবলৈ আমাক বিছনাৰ পৰা পেলোৱা সৌহাল আহিছে বুৰ্বক অলগত দ এক নম্বৰ কথা ৰাতি বিছনাৰ পৰা পৰিলি চাগে তই কেনেকৈ জানিলি মই কেনেকৈ নাজানিম এক নম্বৰ কথাত তোৰ বিছনা ফিটিং কৰিবলৈ অনা এই ৰেঞ্চ হেয়া এয়া এইবিলাক চব নট বলটোকে ধৰি চব মোৰ ঘৰত থাকিল তইতো কমচে কম এবাৰ চাই ল'ব লাগে কালি আমি ঘাটে ঘাটে সুমুৱাই থৈহে গৈছিলোঁ এই বল ফিটিং কৰি দিওঁগৈ বল এক নম্বৰ কথাত তই খালি নাই কিবা উঠিছোহে
পৰিবাৰ বিচনাতে আছে চাগে নহয় পুৱাই পুৱাই একো পৰপুৰুষৰ মুখ চোৱাটো বেয়া নাই উঠিল হয় নেকি 1 নম্বৰ কথাত খাবলৈও কিবা কিবি লৈ আহিছোঁ এয়া বল 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 যমুনা কোনফালে যাওঁ আপোনালোকৰ ঘৰৰ পৰাই আহোঁ দৰা কইনাক এই চাহ অকণ খুৱাই থৈ আহোঁ ময়ো সেই গাখীৰৰ উঠনালৈ আহিলোঁ সেয়া কি পালিনো পুচি পিঠা এটা খালেই ভোক গুচিব যমুনা বস্তু এবিধ হ'ব কি বস্তু বেয়াই লাগিছে ছোৱালীজনীয়ে গা ধুই উঠি মোৰ সেই নতুন চুৰিয়াখন পিন্ধিছে মেখেলা চাদৰ এযোৰ পোৱা হ'লে তাইনো কি ছোৱালী লগত কাপোৰ এযোৰ আনিব নালাগেনে পিন্ধি থকাযোৰ বিন্দাইহে দিয়া আছে যদি যোগাৰ কৰি দিয়াচোন হয় নেকি মই পিছত কাপোৰৰ ধাৰ মাৰি দিম ৰ'ব তেন্তে একেলগে যাম ৰ'ব হেৰা শুনাচোন কি হ'ল গাৰুটোৰ তলতে তোমাৰ ফুল হাতৰ গেঞ্জিটো আছে দিয়াচোন কিয় পিন্ধি থাকো ব্লাউজটো ধুই দিলো নহয় শ্যামৰ পৰিবাৰে আঁতৰি ধুতি পিন্ধা দৃশ্যটো দেখিলোঁ অলপ সময় পাছত আকৌ গেঞ্জি পিন্ধা দৃশ্যটো দেখিবলৈ পাম কি ফটোৱা কথা কৈছোঁ এনেকৈ আৰু মানুহ থাকেনে বাৰু যি হ'ল কিবা এটা চিন্তা কৰিব লাগিব তাকনো আৰু এনেকৈ কোনে কাপোৰ পিন্ধাই থাকিব ঐ এই চৰকাৰৰ কিবা আঁচনি চাচনি নাই নেকিও এইডাল দেখিছ মাৰ মাৰি মোৰ ভাঙি দিম বাপেকে খং উঠাই নলবি যা 1 নম্বৰ কথাত সেইটো কথা মুখ্যমন্ত্ৰীকে সুধিয়াগে এইযোৰ পিন্ধি ল নতুন কইনা গিৰিয়েৰক দুযোৰমান কাপোৰ আনি দিবলৈ কবি মই পুচি পিঠা আৰু চাহ আনিছো খাই লহিয়া ঐ কানুদা আমাৰ বস্তু কেইটা উলিয়া বাৰু চাহ হেই নালাগে পানীৰ লগতে খাই ভাল লাগিব এইটো তহঁতৰ ঐ শুন 1 নম্বৰ কথাত এইদৰে তই কিমান দিন কটাম বুলি ভাবিছ মানে হাতত টকা পইচা নোহোৱাকে ঘৈণীয়েৰক ব্লাউজ এটা নিদিয়াকে 1 নম্বৰ কথাত এনেকে কিমান দিন চলিম বুলি ভাবিছ তই মোৰ কথা ভালদৰে জানই দেখোন ছোৱালী এজনী পুহিব পৰা সামৰ্থ্য বৰ্তমান মোৰ নাই কিন্তু কথাত কথা লাগি ৰাধাৰ দেউতাকৰ লগত কিবা এটা জেদভাৱ পুৰাবলৈহে মই কামটো কৰি পেলালোঁ পিছৰ ট্ৰেজেডিখিনিৰ কথা ভাবিবলৈ সময় নহ'ল ঠিকেই কৈছ মোৰ লগত হোৱা সম্পৰ্কৰ কথা গম পাই বাপেকে ৰাধাকো অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিলে সেইবোৰ মই কেনেকৈ চাই থাকোঁ কচোন ঠিক আছে কিবা এটা কৰিব লাগিব বুজিছ ঐ 1 নম্বৰ কথাত তই কাইলৈ মোৰ তালৈ পাক এটা মাৰিবিচোন মই কি কৰিব পাৰোঁ ভাবি চাম ঐ মাৰ